নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ MCQ বিলাক আলোচনা কৰি আছো। বৰ্তমান আমি মধ্যযুগীয় অসমৰ সময়খিনিৰ কথা আলোচনা কৰি আছো। বিশেষকৈ আমি এতিয়া চুতীয়া বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰি আছো। আমি পাই আহিছো যে চুতীয়া বংশৰ ৰজাসকলে 1188 চনৰ পৰা 1528 চনলৈকে শাসন কৰিছিলে। তেওঁলোকৰ বহুকেইজন ৰজাই শাসন কৰিছিলে যদিও তাৰ ভিতৰতে কেইজনমান হৈছে বীৰপাল, গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পাল, নন্দীশ্বৰ, সত্যনাৰায়ণ, লক্ষ্মীনাৰায়ণ, দুৰ্লভনাৰায়ণ, ধীৰনাৰায়ণ, নীতিপাল। আমি বিশেষকৈ বীৰপাল আৰু গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পালৰ বিষয়ে অলৰেডি আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম ধীৰনাৰায়ণ আৰু নীতিপালৰ সময়খিনিৰ কথা আৰু লগতে আহোম আৰু চুতীয়াসকলৰ যুদ্ধসমূহৰ বিষয়ে। আমি পাই আহিছো যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল। তেওঁ 1188 খ্ৰীষ্টাব্দত স্বৰ্ণগিৰিত ৰাজধানী পাতি চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁৰ লগত প্ৰথমতে 60টা পৰিয়ালক লৈ তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। অৰ্থাৎ চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিলে স্বৰ্ণগিৰি। তাৰ পাছত তেওঁৰ পুত্ৰ বা উত্তৰাধিকাৰী গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পালে চুতীয়া ৰাজ্যৰ দায়িত্ব লয় আৰু তেওঁ চুতীয়া বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে। তেওঁ ৰাজধানী স্বৰ্ণগিৰিৰ পৰা ৰতনপুৰ বা ৰত্নপুৰলৈ লৈ গৈছিলে আৰু পাছত তেওঁ ৰাজধানী শদিয়ালৈ স্থানান্তৰিত কৰিছিলে আৰু যিটো চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিলে আৰু শেষৰটো ৰাজধানী আছিলে। অৰ্থাৎ চুতীয়াসকলৰ 3 জেগাত ৰাজধানী আছিলে, স্বৰ্ণগিৰি, ৰতনপুৰ বা ৰত্নপুৰ আৰু শেষৰটো হৈছে শদিয়া। তেওঁলোকৰ উপাস্য দেৱতা আছিলে কেঁচাইখাতি গোসানী। ঠিক আছে, এতিয়া আজিৰ কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ধীৰনাৰায়ণক আন কি নামেৰে জনা গৈছিলে? ৰত্নধ্বজ পাল, ধৰ্মধ্বজ পাল, বিজয়ধ্বজ পাল, প্ৰতাপধ্বজ। ধীৰনাৰায়ণক ধৰ্মধ্বজ পাল নামেৰে জনা গৈছিলে। এই যিজন ধৰ্মধ্বজ পাল, সেই ধৰ্মধ্বজ পালৰ এগৰাকী জীয়ৰী বা তেওঁৰ একমাত্ৰ সন্তান হৈছে সতীসাধনী। নিশ্চয় আপোনালোকে সতীসাধনীৰ নাম শুনিছে। সতীসাধনীৰ দেউতাকেই হৈছে ধৰ্মধ্বজ পাল। ইয়াত মই কুৱেশ্যন ৰাখিছোঁ, ধীৰনাৰায়ণৰ কন্যাৰ নাম কি আছিলে? দুৰ্গাৱতী, জয়মতী, সতীসাধনী, মূলা গাভৰু। ধীৰনাৰায়ণৰ কন্যাৰ নাম আছিলে সতীসাধনী। আমি যিগৰাকী মহান বীৰংগনাৰ কাৰণে প্ৰত্যেক বছৰে 21 এপ্ৰিলৰ দিনা সতীসাধনী দিৱস পালন কৰা হয় আৰু এইটো সতীসাধনীৰ বীৰত্ব আৰু ত্যাগক কৰি পালন কৰা হয়। এইটো সুধিব পাৰে দেই, সতীসাধনীৰ দেউতাকৰ নাম কি আছিলে? ধীৰনাৰায়ণ। আৰু যেতিয়া শদিয়াৰ ৰণ হৈছিলে, সেই শদিয়াৰ ৰণতেই সতীসাধনীৰ মৃত্যু হয়। আমি এতিয়া পঢ়িম কেনেকৈ কি হ'বলৈ পালে বা কাৰ লগত কেনেকৈ যুদ্ধ হৈছিলে, কেনেকৈ শদিয়াৰ যুদ্ধ হৈছিলে, আমি সেইখিনি কথা আলোচনা কৰিম। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কোনজন আহোম ৰজাৰ লগত ধীৰনাৰায়ণৰ সংঘাত হৈছিলে? চুকাফা, চুংখাম্ফা, চুহুংমুং বা দিহিঙীয়া ৰজা, চুকলেংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং বা দিহিঙীয়া ৰজা। যিজন চুতীয়া ৰজা ধীৰনাৰায়ণ অৰ্থাৎ সতীসাধনীৰ দেউতাকে পোনপ্ৰথমবাৰৰ বাবে 1513 চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু সেইবাৰ তেওঁ বিফল হ'ল। তেওঁ সেইবাৰ যুদ্ধত জয়ী হ'ব নোৱাৰিলে আৰু ইয়াৰ পাছত 1520 চনত তেওঁ পুনৰবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু সেই যুদ্ধখনক দিহিংমুখৰ প্ৰথম ৰণ বুলি কয়। দিহিংমুখত হৈছিলে কাৰণে সেইখন দিহিংমুখৰ ৰণ বুলি কোৱা হয় আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট। কেতিয়া দিহিংমুখৰ ৰণ হৈছিলে? দিহিংমুখৰ প্ৰথম ৰণ হৈছিলে 1520 চন আৰু কাৰ মাজত হৈছিলে? ধীৰনাৰায়ণ আৰু আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজা। আৰু সেইখন যুদ্ধত কি হৈছিলে? আহোম ৰাজ্যৰ যিটো দিহিংমুখৰ কোট বা যিটো দিহিংমুখৰ ৰাজধানী আছিলে, সেই ৰাজধানীটো চুতীয়া ৰাজ্যৰ হাতলৈ গৈছিলে। ঠিক আছে, প্ৰথমবাৰৰ বাবে ধীৰনাৰায়ণে কেতিয়া আক্ৰমণ কৰিছিলে? 1513 চনত। আৰু নেক্সট বাৰ কেতিয়া আক্ৰমণ কৰিছিলে? 1520 চনত। আৰু 1520 চনৰ যিটো আক্ৰমণ হৈছিলে, সেই আক্ৰমণটোক দিহিংমুখৰ প্ৰথম ৰণ বুলি কোৱা হয়। আৰু 1513 চনত ধীৰনাৰায়ণ হাৰিছিলে বা আক্ৰমণ কৰি বিফল হৈছিলে। আৰু তেওঁলোকৰ আহোম আৰু চুতীয়াসকলৰ মাজত সংঘাত ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে 1374 চনৰ পৰা। 1374 চনত কি হৈছিলে? আহোমৰ এজন ৰজা, মই আগৰ ভিডিঅ'টোতো কৈছোঁ, আহোমৰ এজন ৰজা দুভাগ নাও খেলৰ চক্ৰান্ত কৰি এজন চুতীয়া ৰজা কৰ্মধ্বজ পালে তালৈ নিমন্ত্ৰণ কৰিছিল আৰু তাতে তেওঁক হত্যা কৰে। আৰু তাৰ পাছতেই 1380 চনৰ পৰা 1398 চনলৈকে চুতুফা বা আহোম ৰজাৰ উত্তৰাধিকাৰী তিয়াওখামথিয়ে চুতীয়া ৰাজ্যক কেইবাবাৰো আক্ৰমণ কৰিছিলে। 1513 চনত ধীৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে, সেইবাৰ বিফল হ'ল। কিন্তু নেক্সট টাইম যেতিয়া তেওঁ আক্ৰমণ কৰিছিলে 1520 চনত, যিখনক দিহিংমুখৰ ৰণ বুলি কোৱা হয়, সেই যুদ্ধত তেওঁ দিহিঙৰ যিটো কোট হয়, সেই কোটটো জয় কৰিবলৈ সক্ষম হৈছিলে। নেক্সট কুৱেশ্যন, ধীৰনাৰায়ণৰ পিছত কোনে ৰাজত্ব কৰিছিলে? নৰনাৰায়ণ, নীতিপাল, নৰসিংহ, দেৱেন্দ্ৰ। ধীৰনাৰায়ণৰ পাছত নীতিপালে শাসন কৰিছিলে। এই নীতিপাল ধীৰনাৰায়ণৰ পুত্ৰ নহয়, তেওঁ জোৱায়েক হয়। আমি যিগৰাকী সতীসাধনী পাইছোঁ, তেওঁৰ হাজবেণ্ড হয় নীতিপাল। এই ধীৰনাৰায়ণৰ কোনো পুত্ৰ সন্তান নাছিলে, সেয়েহে তেওঁ জোৱায়েকে তাৰ শাসনৰ দায়িত্ব পাইছিলে। আৰু এই নীতিপালেই চুতীয়া ৰাজ্যৰ শেষৰ ৰজা আছিলে। তেওঁক নিত্যপাল, চন্দ্ৰনাৰায়ণ নামেৰে জনা যায়। আৰু নীতিপালটোতো আমি এতিয়া পাইছোৱেই। নীতিপাল কোন হয়? সতীসাধনীৰ হাজবেণ্ড আৰু তেওঁ চুতীয়া ৰাজ্যৰ শেষৰ ৰজা আছিলে।
নেক্সট কুৱেশ্যন, আহোমৰ সেনাপতিয়ে কোন চুতীয়া শাসকক পৰাজিত কৰিছিলে? ধৰ্মধ্বজ পাল, নিতাই পাল, সতীসাধনী, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিতাই পাল বা নেত্ৰপাল। যেতিয়া 1524 চন আছিলে, 1524 চনত আহোমৰ আৰু চুতীয়াসকলৰ মাজত শেষৰ সন্মিলন হৈছিলে। তাৰ পাছতেই চুতীয়া ৰাজ্যখন আহোমৰ হাতলৈ আহিছিলে বা আহোমৰ শাসনৰ অন্তৰ্গত হৈছিলে। যেতিয়া 1524 চন আছিলে, 1524 চনত আহোমৰ এজন সেনাপতি ফানচিংমুং বুঢ়াগোহাঁয়ে চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু নিতাই পালক পৰাজিত কৰি শদিয়া দখল কৰিছিলে। মানে শদিয়া যিখন চুতীয়াসকলৰ ৰাজধানী হয়, সেই ৰাজধানী দখল কৰিছিলে। আমি এতিয়া শদিয়া ৰণৰ বিষয়ে চাব লাগিব। শদিয়া ৰণ প্ৰায় বিহুৰ সময়ত হৈছিলে, মানে 14 এপ্ৰিল মানৰ সময়ৰ পৰা হৈছিলে আৰু সেইখন ৰণৰ পাছতেই আমাৰ যিগৰাকী সতীসাধনী আছিলে, সেই সতীসাধনীয়ে তেওঁৰ জীৱন ত্যাগ কৰি দিছিলে। যেতিয়া নেত্ৰপাল ৰজা হৈ আছিলে, তেতিয়া 14 এপ্ৰিলৰ দিনাখন আমি পাইছোঁ ফানচিংমুং বুঢ়াগোহাঁই বা আহোমসকলে চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু সেই আক্ৰমণত নেত্ৰপাল আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয়। শেষত কি হয়, যেতিয়া তেওঁৰ পুত্ৰ আৰু স্বামীৰ মৃত্যু হয়, স্বামীৰ মৃত্যু হোৱাৰ পাছত সতীসাধনীয়ে আহিও পৰাক্ৰমে যুদ্ধ কৰিছিলে। মানে আহোমসকলৰ বিৰুদ্ধে সতীসাধনীয়েও যুদ্ধ কৰিছিলে, কিন্তু সেই যুদ্ধত তেওঁ হাৰিব নোৱাৰিলে আৰু শেষত চন্দ্ৰগিৰি পৰ্বতৰ পৰা জাপ মাৰি তেওঁ আত্মহত্যা কৰে। আৰু সেই দিনটো আছিলে 21 এপ্ৰিল আৰু সেইকাৰণে 21 এপ্ৰিলৰ দিনাখন সতীসাধনীৰ বীৰত্বৰ কথা কৰি আমাৰ সতীসাধনী দিৱস পালন কৰা হয়। একদম মনত ৰাখিব, এইকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। 1524 চনত শদিয়াৰ ৰণ হৈছিলে আৰু কাৰ মাজত হৈছিলে? আহোমৰ সেনাপতি আছিলে ফানচিংমুং বুঢ়াগোহাঁই আৰু চুতীয়াৰ ৰজা আছিলে নিতাই পাল বা নেত্ৰপাল। ঠিক আছে, আৰু সেইখন যুদ্ধতেই সতীসাধনীৰ মৃত্যু হয় আৰু তেওঁক সুঁৱৰিয়ে 21 এপ্ৰিলৰ দিনাখন আমাৰ সতীসাধনী দিৱস পালন কৰা হয়। প্ৰত্যেকটো কুৱেশ্যনেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কোনটো বছৰত আহোমৰ সেনাপতি ফানচিংমুং বুঢ়াগোহাঁয়ে চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া দখল কৰিছিলে? 1523, 1524, 1525, 1526। আমি এতিয়া পাইছোঁ 1524 চনত ফানচিংমুং বুঢ়াগোহাঁয়ে চুতীয়া ৰাজ্যৰ ৰাজধানী দখল কৰিছিলে, যিখনক আমি শদিয়াৰ ৰণ বুলি কওঁ। নেক্সট কুৱেশ্যন, সতীসাধনীয়ে নিজৰ আত্মসন্মান ৰক্ষাৰ বাবে কি কৰিছিলে? তেওঁ যুদ্ধ কৰিছিলে, তেওঁ আহোমৰ সেনাপতিক বিয়া কৰাইছিলে, তেওঁ চন্দ্ৰগিৰি পাহাৰৰ পৰা জাপ মাৰি প্ৰাণত্যাগ কৰিছিলে, ব্ৰহ্মপুত্ৰ নদীত জাপ মাৰিছিলে। সতীসাধনীয়ে প্ৰথমতে যুদ্ধ কৰিছিলে, কিন্তু তেওঁ নিজৰ যিটো আত্মসন্মান ৰক্ষা কৰিবৰ বাবে তেওঁ যুদ্ধ কৰি নোৱাৰিলে আৰু শেষত আত্মসন্মান ৰক্ষা কৰিবৰ বাবে চন্দ্ৰগিৰি পৰ্বতৰ পৰা জাপ মাৰি দিছিলে। নেক্সট কুৱেশ্যন, প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে? থাউৰু, ফানচিংমুং বুঢ়াগোহাঁই, আটন বুঢ়াগোহাঁই, লাচিত বৰফুকন। প্ৰথম শদিয়া খোৱা গোহাঁই আছিলে ফানচিংমুং বুঢ়াগোহাঁই। মানে তেওঁ যেতিয়া চুতীয়া ৰাজ্যৰ পতন হ'ল আৰু যিটো শদিয়াৰ ৰাজধানী দখল কৰিলে, সেই দখল কৰাৰ পাছত তাৰ শদিয়া খোৱা গোহাঁই, মানে শদিয়াৰ অংশটো চোৱা চিতা কৰিবৰ বাবে এজন গোহাঁই বা এজন লোকক ৰখা হৈছিলে আৰু সেইজনক শদিয়া খোৱাৰ উপাধি দিয়া হৈছিলে আৰু যাৰ নাম আছিলে ফানচিংমুং বুঢ়াগোহাঁই। এইটো বহুত ইম্পৰ্টেণ্ট। প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে? ফানচিংমুং বুঢ়াগোহাঁই। আৰু আহোমৰ এজন ৰাজকোঁৱৰ আছিলে, যিজনৰ নাম আছিলে সাধক নাৰায়ণ, আৰু সাধক নাৰায়ণক ৰোহতাৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জমিনদাৰী দি স্থাপন কৰে আৰু সমগ্ৰ চুতীয়া ৰাজ্যখন আহোমৰ ভিতৰুৱা হয় আৰু শদিয়া খোৱা গোহাঁই হিচাপে এটা নতুন পদৰ সৃষ্টি হ'ল আৰু যিটোৰ প্ৰথম লাভ কৰিছিলে ফানচিংমুং বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাই প্ৰথম শদিয়া খোৱা গোহাঁই পদটো সৃষ্টি কৰিছিলে? চুহুংমুং বা দিহিঙীয়া ৰজা, চুকাফা, চুংখাম্ফা, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং বা দিহিঙীয়া ৰজাই প্ৰথম শদিয়া খোৱা পদটো সৃষ্টি কৰিছিলে। আকৌ সুধিব পাৰে, যেতিয়া চুতীয়া ৰাজ্যখন আহোমৰ অধীনলৈ গৈছিলে, তেতিয়া আহোমৰ ৰজা কোন আছিলে? আহোমৰ ৰজা আছিলে চুহুংমুং বা দিহিঙীয়া ৰজা। সতীসাধনী দিৱস কোনটো তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 22 এপ্ৰিল, 23 এপ্ৰিল, 24 এপ্ৰিল। সতীসাধনী দিৱস 21 এপ্ৰিলত পালন কৰা হয়। নেক্সট কুৱেশ্যন, 1374 চনত কোনজন আহোম ৰজা চুতীয়াসকলে হত্যা কৰিছিলে? টাইকামতি, চুতুফা, চুদাংফা, চুংখাম্ফা। আমি আগৰ ভিডিঅ'টোত এইবিলাক কথা আলোচনা কৰি আহিছোঁ। 1374 চনত আহোম ৰজা চুতুফাক চুতীয়াসকলে হত্যা কৰিছিলে আৰু এইটো নাওখেলৰ বাহানা কৰি তেওঁক মাতি লৈ যোৱা হৈছিলে আৰু চুতীয়াসকলৰ ৰজা আছিলে কৰ্মধ্বজ পাল। নেক্সট কুৱেশ্যন, চুতুফাক হত্যা কৰিবলৈ চুতীয়া ৰজাই তেওঁক কি কৰিবলৈ আমন্ত্ৰণ কৰিছিলে? এখন খেল খেলাবলৈ, এখন নাও খেল খেলিবলৈ, ভোজ খাবলৈ, এখন গোপন আলোচনালৈ। আমি এতিয়া পাই আছোঁ এখন নাও খেল খেলিবলৈ তেওঁক আমন্ত্ৰণ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, 1520 চনত আহোম ৰাজ্য আক্ৰমণ কৰা চুতীয়া ৰজা কোন আছিলে? ৰত্নধ্বজ পাল, গৌৰী নাৰায়ণ, ধীৰ নাৰায়ণ, বিজয়ধ্বজ পাল। 1520 চনত আহোম ৰাজ্য আক্ৰমণ কৰা চুতীয়া ৰজাজন আছিলে ধীৰ নাৰায়ণ। নেক্সট কুৱেশ্যন, 1520 চনত চুতীয়াসকলে আহোম ৰাজ্যৰ কেইবাৰ আক্ৰমণ কৰিছিলে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। 1520 চনত দুবাৰ আক্ৰমণ হৈছিলে
লাষ্ট কুৱেশ্যন, শদিয়া আক্ৰমণ কেতিয়া হৈছিলে? 1520 চনত, 1524 চনত, 1534 চনত, 1549 চনত। শদিয়াৰ ৰণ হৈছিলে 1524 চনত আৰু তাৰ পাছতেই আহোম ৰাজ্যৰ লগত চুতীয়া ৰাজ্য মিলি গৈছিলে। এতিয়া চনকেইটা মনত ৰাখিব, মই এবাৰ আপোনালোকক সোঁৱৰাই দিছোঁ মাত্ৰ। 1364 চনত পোনপ্ৰথমবাৰৰ বাবে আহোম আৰু চুতীয়াসকলৰ মাজত মিত্ৰতা হৈছিলে। নেক্সট 1374 চনত কৰ্মধ্বজ পালে চুতুফাক নাও খেলৰ চক্ৰান্ত কৰি মাতি নিছিলে আৰু মাতি নি তেওঁক হত্যা কৰে। আৰু তাৰ পাছত 1380 চনৰ পৰা 1398 চনলৈকে চুতুফাৰ উত্তৰাধিকাৰী তিয়াও খামতিয়ে চুতীয়া ৰাজ্যক কেইবাবাৰো আক্ৰমণ কৰিছিলে আৰু যাৰ ফলত চুতীয়া ৰাজ্যৰ শক্তি বহুত পৰিমাণে হ্ৰাস পাইছিলে। তাৰ পাছত যেতিয়া ধীৰ নাৰায়ণ ৰজা হৈছিলে 1513 চনত ধীৰ নাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে, কিন্তু সেইবাৰ তেওঁ সফল হ'ব নোৱাৰিলে। নেক্সট তেওঁ 1520 চনত পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু আহোম ৰাজ্য আক্ৰমণ কৰাৰ সেই ৰণখনৰ নাম কয় দিহিংমুখৰ প্ৰথম ৰণ। তেওঁ সেই আক্ৰমণটো কৰিছিলে ধীৰ নাৰায়ণ আৰু ধীৰ নাৰায়ণে দিহিংমুখত আক্ৰমণ কৰি আহোমৰ যিটো দিহিংমুখৰ কোট আছিলে সেই কোটটো তেওঁৰ হাতলৈ নিছিলে। ইয়াৰ পাছত আৰু এটা চন ইয়াত থাকি গৈছিলে। 1522 চনত চুতীয়াৰ শেষৰজন ৰজা নীতিপাল বা নৃত্যপালে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু সেইখনকো দিহিংমুখৰ দ্বিতীয় ৰণ বুলি কোৱা হয়। ঠিক আছে, 1520 চনৰখন দিহিংমুখৰ প্ৰথম ৰণ আৰু সেইখন কৰিছিলে ধীৰ নাৰায়ণে। 1522 চনত পুনৰ নৃত্যপাল বা নীতিপালে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে, সেইখনক দিহিংমুখৰ দ্বিতীয় ৰণ বুলি কোৱা হয়। আৰু শেষত 1524 চনত আহোমসকলে চুতীয়াসকলৰ ৰাজ্য আক্ৰমণ কৰিছিলে। চুতীয়াসকলৰ ৰজা আছিলে নৃত্যপাল বা নীতিপাল আৰু সেই ৰণখন 1524 চনৰ ৰণখনক শদিয়াৰ ৰণ বুলি কোৱা হয়। সেই শদিয়াৰ ৰণতেই নৃত্যপাল আৰু তেওঁৰ পুত্ৰক হত্যা কৰা হৈছিল আৰু সতী সাধনীয়ে বীৰত্বৰে যুদ্ধ কৰি শেষত চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰিছিলে আৰু তেওঁক স্মৰণ কৰি তেওঁক বীৰত্বৰ কথা সোঁৱৰিয়ে 21 এপ্ৰিলৰ দিনাখন সতী সাধনী দিৱস পালন কৰা হয়। আৰু তাৰ পাছত শদিয়াখন বা চুতীয়া ৰাজ্যখন আহোমৰ অধীন হয় আৰু তাত এটা পদ সৃষ্টি কৰা হৈছিলে যিটোক শদিয়াখোৱা গোহাঁই বুলি কোৱা হয়। আৰু সেই শদিয়াখোৱা গোহাঁই প্ৰথমজন শদিয়াখোৱা গোহাঁই আছিলে ফানচেংমুং বুঢ়াগোহাঁই। আৰু তেতিয়া মানে 1524 চনত আহোমৰ ৰজা কোন আছিলে? আহোমৰ ৰজা আছিলে দিহিঙীয়া ৰজা। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।